হৈছিলোঁ শিৱসাগৰৰ কোঁৱৰপুৰত কাষতে গৰীয়া গাঁও মই একচুৱেলি হিন্দু মুছলিমৰ পাৰ্থক্যটো বুজিয়ে পোৱা নাছিলোঁ সৰুতে আমাৰ পূজাত গৰীয়াসকলে একেলগে ভাগ লয় আমাৰ ভাওনাত গৰীয়া আহে সেই মই ঈদৰ সময়ত আমি ৰৈ থাকোঁ মই সত্ৰত জন্ম শিৱসাগৰ কোঁৱৰপুৰ খাটপাৰ সত্ৰৰ ৰক্ষণশীল নীতিত যেতিয়া আমি জন্ম হৈছিলোঁ আমাৰ কাৰণে মাংস খোৱাটো পুৰা বিৰুদ্ধ আছিলে আমি ঈদৰ সময়লৈ ৰৈ থাকোঁ যে আমাক কেতিয়া ঈদ আহিব ঈদত আমি পোলাও খাবলৈ পাওঁ আৰু সেই চিকেন খোৱাটো মোৰ জীৱনৰ প্ৰথমটো অভ্যাস আমাৰ হিন্দু মুছলিমৰ যিটো ইউনিটি হৈছে ঈদ আৰু এই শিৱসাগৰখনেই সেই এটা সম্প্ৰীতি এটা ডাঙৰ বাৰ্তা আৰু সেইটোৱে হৈছে অসমৰ আচল ভেটি আৰু যিসকল কিন্তু শিৱসাগৰত বেছিভাগ গৰীয়া মানুহে চ' গৰীয়া মানুহৰ মাজতে মই ডাঙৰ হোৱা চ' সেইকাৰণে হয়তো আমাৰ এটা ডাঙৰ এটা শ্ৰদ্ধা আছে এটা ভালপোৱা আছে আৰু সেই ভালপোৱাৰ কাৰণে মই আজি আহিছোঁ আৰু আহি পেলাই গৰীয়া জাতিটোৰ উত্তৰণৰ কাৰণে কি কৰিব পাৰি এই সম্পৰ্কে মই ক'বলৈ চেষ্টা কৰিম মই এতিয়া ইতিহাসৰ পৰা আহি বৰ্তমান অৱস্থাত আহিব খুজিছোঁ মই ক'ব খুজিছোঁ অসমৰ এটা স্বৰ্ণীল যুগ এতিয়া অসমৰ ইতিহাসৰ এইটো স্বৰ্ণীল যুগ আমি যেতিয়া সৰু আছিলোঁ আমি আলফা দেখিছিলোঁ সঘনাই বন্ধ দেখিছিলোঁ বা হত্যা হিংসা দেখিছিলোঁ তেতিয়া অসমখন এতিয়া কমপ্লিটলি 360 ডিগ্ৰী উল্টা হৈ গ'ল আজিৰ দিনত অসমখন দেশৰ ভিতৰতে এখন শান্তিপূৰ্ণ ঠাই ৰাস্তা পদূলিয়ে ধৰক দিল্লীলৈ আজিকালি 25খন ফ্লাইট যায় সেমিকণ্ডাক্টৰ ফেক্টৰী অসমত আহিব লৈছে যিটো জাগিৰৰ সেমিকণ্ডাক্টৰ ফেক্টৰী আহিব লৈছে এইখন স্বৰ্ণীল অসমৰ কাৰণে প্ৰথমে হিমন্ত বিশ্ব শৰ্মা ডিজাৰ্ভ কৰিলে আমাৰ হাত কৰি হ'ব লাগে এই মঞ্চৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এটা শ্ৰদ্ধা আৰু এটা তেখেতৰ প্ৰতি প্ৰণাম জনাইছোঁ যে এখন স্বৰ্ণীল অসমখন তেওঁলোকে কৰাত নেতৃত্ব লৈছে আৰু এই স্বৰ্ণীল অসমখনত আমাৰ কাৰণে অৰ্থনৈতিকভাৱে বহু কাম কৰাৰ সপোন আহিছে আমাৰ চিপাঝাৰ অঞ্চলৰ চাৰিপাশে যদি চাওঁ এই অঞ্চলটো এটা অতি বৰ্ণাঢ্য এক অঞ্চল সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে চ' অৰ্থনৈতিক অসমখনৰ মই প্ৰথম নেৰেটিভটো মই সলনি কৰিব খুজিছোঁ মই ক'ব খুজিছোঁ আমাৰ ডেভেলপমেণ্টটো উন্নয়ন আমাৰ নেৰেটিভ হয় আৰু এই উন্নয়নত আমি হিন্দু মুছলমান সকলো সমভাগী হওঁ এই উন্নয়নত আমি কি কৰোঁ আমি সেল্ফ হেল্প গ্ৰুপ কৰোঁ আমি আত্মসহায়ক গ্ৰুপ কৰোঁ আজি প্ৰথমতে মই অৰ্থনৈতিক কথাটো এইকাৰণে ক'ব খুজিছোঁ কাৰণ আন্দোলন বহু হ'ল এতিয়া আমাক কৰ্মৰ আন্দোলন লাগে আমি সৰুৰ পৰা আন্দোলন দেখি আমাৰ ৰাজ্যখন কিন্তু অৰ্থনীতি দেশৰ 1951 চনত অসমখন দেশৰ 5ম বৃহৎ অৰ্থনীতি আছিল এতিয়া অসমখন দেশৰ পিছফালে আহিলে কাৰণ আমাৰ যিটো আমাৰ পাৰ্টিশ্যন হোৱা মাত্ৰকে যেতিয়া আমাৰ পূব পাকিস্তান গুচি গ'ল চিত্তগংগীত যিটো মোৰ পৰ্টটো গুচি গ'ল আগতে ডিব্ৰুগড়ৰ পৰা কলিকতালৈ 8 দিনত এখন জাহাজ গৈছিল কয়লা বা টিম্বাৰ লৈ আজিকালি 30 দিন লাগে এই যিটো আমাৰ পাৰ্টিশ্যনৰ অসমক বহু পিছুৱাই নিলে এই পিছুৱাই নিয়াৰ পিছত লাহে লাহে ইনচাৰ্জেঞ্চি হ'ল আন্দোলন হ'ল অসমখনৰ পৰিৱেশ সলনি হ'ল কিন্তু এতিয়া মই প্ৰথমতেই ক'ব খুজিছোঁ যে আমি এখন অৰ্থনৈতিক আন্দোলনৰ সময় আহিছে আৰু এই আন্দোলনৰ নেতৃত্ব লৈছে হিমন্ত বিশ্ব শৰ্মাই আৰু এই আন্দোলনত আমি চিপাঝাৰবাসী মই প্ৰথমতে ইয়াত থকা মানুহ সকলো সমভাগী হ'ব লাগিব আমাৰ অসমীয়া জাতি বৃহত্তৰ অসমীয়া জাতি সমভাগী হ'ব লাগিব তাৰ কাৰণে মই ভাবোঁ যে কৃষি কৰ্ম আমাৰ পূৰ্ববংগীয় মুছলমানসকলে মাটিডোখৰ 3বাৰ খেতি কৰি সাৰুৱা কৰি পেলাইছে কিন্তু সেইখিনি আকৌ শিৱসাগৰ গৰীয়াসকলে কিন্তু ছমাহ ধৰি পেলাই থৈ দিয়ে চ' সেইটোৱে হৈছে ডিফাৰেঞ্চ আমাৰ কথাটো ধৰ্মৰ ওপৰত নহয় আমাৰ শিৱসাগৰ গৰীয়াসকলৰ বেছিভাগে বা নলবাৰী গৰীয়াসকলকে ধৰক দুটাকৈ ল'ৰা ছোৱালী কিন্তু আমাৰ পূৰ্ববংগীয় আমাৰ প্ৰব্ৰজনকাৰীসকল মই তেখেতৰ প্ৰতি অন্যায় ক'ব খোজা নাই বেয়া কথা তেওঁলোকৰ 10-12টা ল'ৰা ছোৱালী হাজাৰ মানুহ আৰু সেইকাৰণে গৰীয়াসকলৰ লগত পূৰ্ববংগীয় মুছলমানসকলে ব্যাপক এটা পাৰ্থক্য আছে এই পাৰ্থক্যটো যদি আমি বুজি নাপাওঁ আমি অসম বুজি নাপাওঁ মই আকৌ কৈছোঁ যদি আপুনি এখন অসমত যায় যিখন অসমত বিশেষকৈ অভিবাসী মুছলমানসকলে খেতি কৰিছে একদম ৰজন জনাই দিছে খেতি কৰি কিন্তু সেই একেখিনি জেগাত যদি গৰীয়া মুছলমানৰ শিৱসাগৰত যায় খেতিটো পলাই থৈছে চ' এইটো হৈছে অসমীয়া জাতি গৰীয়াসকল হৈছে অসমৰ এটা অবিচ্ছেদ্য অংগ এজন কলিতা দত্ত পৰমানন্দ ৰাজবংশী শ্যামকানু মহন্ত বা আপোনালোকৰ আমি একেই আমাৰ নেচাৰ একেই আমাৰ ইতিহাস একেই আমাৰ ঐতিহ্য একেই তো এইটোৱে হৈছে পাৰ্থক্য শিকিবলগীয়া আছে যে বছৰি 3টা খেতি মই এইকাৰণে কৈছোঁ ভাল কথাবোৰ শিকিব লাগে বছৰি 3টা খেতি কৰা বৃহৎ ফিচাৰী ফাৰ্ম কৰা এই ধৰণৰ কাম আমি শিকাৰো সময় আহিছে আমি সকলো খিলঞ্জীয়া অসমীয়াই
কাম কৰিবলৈ শিকিব লাগিব, কষ্ট কৰিবলৈ শিকিব লাগিব। আৰু জগাত সভাত যাবলৈ হ'লে এই কৰ্মই হৈছে আমাৰ ভৱিষ্যত। কিন্তু তাৰ লগে লগে আমাৰ ৰাজনৈতিক সুৰক্ষাও কৰিব লাগিব। মই যেতিয়া আমাৰ কলিতাসকলৰ কথা ভাবোঁ, আমি গৰীয়াসকলৰ কথা ভাবিব লাগিব। আৰু সেইকাৰণে আটাইতকৈ দৰকাৰী আজি এই প্লেটফৰ্মটো দৰকাৰী হৈছে আমাৰ খিলঞ্জীয়া মুছলমানসকলে গৰীয়াসকলৰ নিজস্ব আইডেণ্টিটিটো ৰক্ষা কৰা। মোৰ এটা ডাঙৰ চিন্তা হয় আজি প্ৰায় 100 বছৰৰ পাছত কি গৰীয়াসকলে নিজৰ আইডেণ্টিটি হেৰুৱাব নেকি? এই প্ৰশ্নটো আমাৰ সকলোৰে মাজত আহে, হয়তো আপোনালোকৰ মাজত আহে। কিয়নো কাৰণ সাংখ্যিকভাৱে আমাৰ যিসকল অভিবাসী মুছলমানৰ সংখ্যা দিনে দিনে বহু বাঢ়ি গৈছে। কাৰণ মই এটা ফিগাৰ দেখিছিলোঁ, এই যিটো পাৰ পাৰ্চন 100টা কাপোলৰ এটা ৰিচাৰ্চ হৈছিলে, 100টা কাপোলৰ খিলঞ্জীয়া অসমীয়া মুছলমানৰ আছিলে 130টা সন্তান হয়। 100টা ফেমিলি 130টা হয়, কিন্তু অভিবাসী মুছলমানসকলেতো 350টা হয়। চ' 3.5 আৰু য'ত আমাৰ 1.3। বিশ্বত কোনো জাতি ইমান কম সন্তান জন্ম দি জীয়াই থকাৰ অসুবিধা হয়, যিটো ব্ৰিটিছে ফিল কৰিছে, যিটো জাৰ্মানীয়ে ফিল কৰিছে। সেই প্ৰব্লেমটোত কি হৈছে, অভিবাসী মুছলমানসকলে ইমানেই বেছি জনসংখ্যা বৃদ্ধি হৈছে, ফলস্বৰূপে আমাৰ নিজস্ব আইডেণ্টিটি এটা সমস্যা আহিব। আৰু সেইকাৰণে এই যিটো গৰীয়া জাতীয় পৰিষদৰ যিটো এই মুভমেণ্টটো অতি দৰকাৰ। আজি মই এটা কথা আপোনাক ক'ব আহিছোঁ যে আমি নিজৰ এটা সাংস্কৃতিক সুৰক্ষা, ঐতিহ্য সুৰক্ষা এটা মুভমেণ্ট কৰাৰ দৰকাৰ হৈছে। এই দৰকাৰ কি হয়? আমি আজানপীৰ দৰগাহটো দেখিছোঁ, মই তাতে ডাঙৰ হৈছোঁ। মোৰ ঘৰ শিৱসাগৰ কোঁৱৰপুৰত, বলিয়াঘাটৰ ওচৰত আছে আজানপীৰ দৰগাহ। চ' আজানপীৰ দৰগাহটো আমি কিছুমান স্পেচিফিক প্ৰকল্প আমাৰ অধ্যক্ষ ডাঙৰীয়া আছে। মই এটাই কথা ক'ব খুজিছোঁ যে গৰীয়াসকলৰ ঐতিহ্য আমি কেনেকৈ ৰক্ষা কৰিম? আমাক এখন শংকৰ কলাক্ষেত্ৰৰ নিচিনা এটা মিউজিয়াম লাগে, এটা এটমছফিয়াৰ, এটা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। আমাক গৰীয়া জাতিৰ কাৰণে আমাক এটা মিউজিয়াম লাগে, এখন কলাক্ষেত্ৰৰ নিচিনা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, য'ত সাংস্কৃতিক প্ৰদৰ্শন হ'ব, ঐতিহ্যৰ প্ৰদৰ্শন হ'ব, আৰু মষ্ট ইম্পৰ্টেণ্টলি আজানপীৰৰ আদৰ্শৰ অসমৰ কথা হ'ব। আৰু সেইটো হৈছে পাৰ্মানেণ্ট এটা ইনফ্ৰাষ্ট্ৰাকচাৰ, এটা পাৰ্মানেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। 100 বছৰৰ ঐতিহ্য, এইটো তেওঁলোকৰ সংস্কৃতি, এইটো তেওঁলোকৰ এইটো আমাৰ জিকিৰ জাৰি, আৰু এইটো হৈছে অসম। মই অসমত ৰঙালী নামৰ এটা অনুষ্ঠান কৰোঁ, গুৱাহাটীত আপুনি জানে খানাপাৰাত। চ' তাতে আমি যিটো অনুষ্ঠানৰ আৰম্ভণিতে আমি জিকিৰ আৰম্ভ কৰিছিলোঁ। হকিকুৰ ৰহমান ছাৰ আহিছিলে শিৱসাগৰৰ পৰা, এপিনে বৰগীতেৰে আৰম্ভ কৰিছিলোঁ, এপিনে জিকিৰে আৰম্ভ কৰিছিলোঁ। এই নেকিব দা আহিছে, চ' নেকিব দা আহিছে, এটা হাত চাপৰি হ'বলৈ নেকিব জামান দা আহিছে, আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ তেখেত আহিছে। চ' আমি এইবোৰ শিক্ষা তেওঁলোকৰ পৰা বহুত পাইছিলোঁ। চ' মই যেতিয়া ৰঙালী অনুষ্ঠান আৰম্ভ কৰিছিলোঁ, আমি আৰম্ভ কৰিছিলোঁ জিকিৰ আৰু বৰগীতেৰে। চ' কাৰণ আমাৰ দৃষ্টিত এইখনেই অসমৰ ভেটি। আমি ৰঙালীত মটক, বৰাণ, চুতীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰদৰ্শন কৰোঁ, এখন বৃহত্তৰ অসমৰ প্ৰদৰ্শন কৰোঁ। চ' মই এই প্ৰদৰ্শন কৰাৰ পাৰ্চপেক্টিভত মই ক'ব খুজিছোঁ যে আমি এই ভেটিটোৱে ৰখাব লাগিব, এই অসমীয়া খিলঞ্জীয়াৰ ভেটি। এই খিলঞ্জীয়া ভেটিটোৰ আটাইতকৈ দৰকাৰী হৈছে ইতিহাস, আটাইতকৈ দৰকাৰ হৈছে সংৰক্ষণ, আটাইতকৈ দৰকাৰ হৈছে প্ৰসাৰ। এই তিনিটা বস্তু কৰিব হ'লে আজি আপোনালোক যে গোট খাইছে, আমি ইয়াত এটা সিদ্ধান্ত ল'ব লাগিব যে আমি ঐক্যবদ্ধভাৱে আমি এটা প্ৰচেষ্টা ল'ম। এই প্ৰচেষ্টা লৈছে গৰীয়া জাতিৰ ঐতিহ্যৰ সংৰক্ষণ। এই প্ৰচেষ্টা হ'ব লাগে গৰীয়া জাতিৰ ঐতিহ্যৰ প্ৰসাৰ আৰু ভৱিষ্যত। এই তিনিটা বস্তুৰ কাৰণে আমাৰ প্ৰথম আৰম্ভণিটো মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে, সেইটো হৈছে জৰীপ। এটা গৰীয়া জাতিৰ এটা বৃহৎ জৰীপ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। সেই জৰীপ প্ৰক্ৰিয়াটো কিন্তু ইয়াত মই তেখেতৰ অধ্যক্ষ ডাঙৰীৰ লগত কথা পাতিছিলোঁ, ইয়াত এইটো এটা অলপ কমপ্লেক্স ষ্ট্ৰাকচাৰ। কাৰণ এখন গাঁৱত কোননো পূৰ্ববংগীয় মুছলমান বা কোনজন খিলঞ্জীয়া মুছলমান অসমীয়া, তাৰ মাজত চেহেৰাত অসুবিধা আছে বা কেতিয়াবা কথা পতাটো অসুবিধা আছে। চ' গতিকে জৰীপ প্ৰক্ৰিয়াটো কৰাত মই ভাবোঁ যে সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ আটাইতকৈ ডাঙৰ ভূমিকা আছে। এই জৰীপটো কৰি প্ৰথম কামটো হৈছে আমাৰ খিলঞ্জীয়া গৰীয়াসকলক ডিফাইন কৰিব লাগিব যে তেওঁলোক খিলঞ্জীয়া অসমীয়া। আমি যেতিয়া ক্লজ 6ৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত, এতিয়া 6 নং দফাৰ এটা ডাঙৰ কাম কৰা হৈছে। 6 নং দফাৰ প্ৰথমতে প্ৰক্ৰিয়া এটা আৰম্ভ হ'ল যে ৰাজনৈতিক সুৰক্ষাৰ কথা এটা আহিছে বা আমাৰ সংস্কৃতিক সুৰক্ষাৰ কথা আহিছে, আৰু তাৰ কাৰণে আটাইতকৈ দৰকাৰ হৈছে জৰীপটো। চ' জৰীপ প্ৰক্ৰিয়াটো আৰম্ভণি হ'ল। জৰীপ প্ৰক্ৰিয়াটো কৰাত আমাৰ সকলো গৰীয়া সমাজে ইয়াত সহযোগিতা কৰক, যে প্ৰত্যেকখন গাঁৱত এইটো মিক্সিং হ'ব নালাগে। কাৰণ মিক্সিং হ'লে কিন্তু গৰীয়া সংস্কৃতি যাব। আজি পৰমদাই ইতিমধ্যে ক'লেই
যে আমাৰ এটা চেলেঞ্জটো হৈছে এই মিক্সিংটো আমাৰ মিক্সিংটোৰ এটাই উপায় আছে জৰীপৰ নেক্সট ষ্টেপটো কি যেটো গৰিয়া ডেভেলপমেণ্ট কাউন্সিল এখন আমি ডাঙৰকৈ কিয় কৰিব নোৱাৰোঁ গৰিয়াসকলৰ নাম্বাৰছটো কোৱাইট ছিগনিফিকেণ্ট বিশেষকৈ ডিব্ৰুগড়ত বিশেষকৈ শিৱসাগৰত বিশেষকৈ চিপাঝাৰত এটা ৰাজনৈতিকভাৱে এটা বৃহৎ সংখ্যা গৰিয়াসকলৰ আছে এই সংখ্যাৰে আমি গৰিয়া ডেভেলপমেণ্ট কাউন্সিলখন আৰু কিয় ষ্ট্ৰেংথেনিং কৰিব নোৱাৰোঁ আজি এই মঞ্চৰ পৰা অসম চৰকাৰলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা অনুৰোধ জনাইছোঁ যে গৰিয়া ডেভেলপমেণ্ট কাউন্সিল এটা বৃহৎ পুঁজিৰে এটা ডাঙৰ কাউন্সিল হওক এখন বৃহৎ কাউন্সিল হওক আৰু বৃহৎ কাউন্সিলৰ অনাগত দিনৰ বাজেটত এখন কলাক্ষেত্ৰৰ নিচিনা এখন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰপ'জেল গৰিয়াসকলৰ সাংস্কৃতিক সংৰক্ষণৰ মই স্পেচিফিক প্ৰজেক্টৰ কথা এইকাৰণে কৈছোঁ ইতিহাস আপোনালোকে মোতকৈ বেছি জানে মই কিন্তু প্ৰকল্প মই বেছি জানো মই আপোনালোকে জানে মই নৰ্থ ইষ্ট ফেষ্টিভেল কৰোঁ দিল্লীত ইয়াত ইয়াতে মেগা ফুড পাৰ্কেই হওক মই বহুত ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট কৰিছোঁ মই আমেৰিকাতো আছিলোঁ মই সেই প্ৰকল্পৰ পাৰ্চপেক্টিভত কি প্ৰকল্প কৰিলে এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ হ'ব আমাক এতিয়া পাৰ্মানেণ্ট চলিউশ্যনটো লাগে আৰু এইটোৱে হৈছে এটা সময় আৰু এটা ডাঙৰ কথা হৈছে আমি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হাতখন অলপ শক্তিশালী কৰিব লাগে প্ৰথমতে আপুনি কি কয় হিমন্ত বিশ্ব শৰ্মাৰ নামতে আৰু এটা হাত চাপ যাব লাগে তেখেতৰ হাতখন শক্তিশালী হ'লে আমি ক'ব পাৰিম আমি কি ক'ব পাৰিম আমি ক'ব পাৰিম যে গৰিয়া ডেভেলপমেণ্ট কাউন্সিলৰ বাজেট বঢ়াব লাগে আমি ক'ব পাৰিম যে গৰিয়াসকলৰ কাৰণে এটা বিশেষ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগে যিটো 100, 200, 1000 বছৰৰ পাছতো গৰিয়াসকলৰ নাম স্বৰ্ণীল আখৰত খোদিত হৈ যায় নতুন জেনেৰেশ্যনে যাতে গৰিয়াসকলৰ কথা জানে তেওঁলোক মিয়া নহয় তেওঁলোক খিলঞ্জীয়া অসমীয়া তাৰ মাজত এষাৰ মোক ক'বলৈ মন গৈছে আমি সকলোৱে কোৱা হওক জয় অসম জয় অসম জয় অসম মোৰ যিমান এইখন অসমত শ্যামকানু মহন্তৰ যিমান ৰাইট আছে পৰমানন্দ ৰাজবংশীৰ যিমান ৰাইট আছে আপোনালোকৰ সিমান ৰাইট আছে আপোনালোকৰ সিমান অধিকাৰ আছে আপোনালোকৰ সিমান যিটো বেকগ্ৰাউণ্ড আছে আপোনালোকৰ কণ্ট্ৰিবিউশ্যন আছে মুজামিল হকৰ কথা আমি যিটো কথা শুনিছোঁ মুজামিল হকৰ কাহিনী আমি